তো বন্ধুসকল ওপৰত দিয়া এই ভিডিঅ'টোলৈ মন কৰক, তাৰপিছত মই কথা পাতি আছোঁ। ভৰিটোৰ চাপটো যেটো লৈ ফুৰিছে, ভৰিৰ চাপটো লৈ ফুৰিছে, ভৰিৰ চাপটো মই এজন আচলতে ফৰেনচিক এক্সপাৰ্টৰ লগত কথা পাতিছিলোঁ সেই সম্পৰ্কে। ভৰিটোৰ চাপ লৈ তেওঁতো আচৰিত হৈছিলে, কৈছে যে এই ভৰিৰ চাপটো ইয়াক মানে ফৰেনচিকৰ লেংগুৱেজত কোৱা হয় ৱাশ্বাৰ ওমেন চাইন। ৱাশ্বাৰ ওমেন চাইনটো হৈছে কি, আপুনি যদি বহুত দেৰিলৈকে পানীত থাকে তেতিয়াহ'লে আপোনাৰ হাতত বা তলুৱাত মানে এনেকুৱা ধৰণৰ চাপবিলাক বহিব পাৰে, ছাল সুতুৰা সুতুৰ হ'ব পাৰে। কিন্তু তেওঁ সেই ভৰিৰ চাপ যিটো ছাল সুতুৰা সুতুৰ পৰা পেটাৰ্ণ থাকে দেই, সেই পেটাৰ্ণটো চাই পেলাই কৈছে যে আপুনি 30 মিনিটছৰ পৰা 1 আৱাৰ যদি থাকে তেতিয়া বুঢ়া আঙুলি বা কিয়া আঙুলিত বা অকণমান হ'লেও তলুৱাত পেটাৰ্ণ এটা বহিব। কিন্তু এই পেটাৰ্ণ যিটো ৰেখাৰ পেটাৰ্ণ যিটো আছে, সেই পেটাৰ্ণটো চাই তেওঁ কৈছিলে যে এইটো আচলতে বডিটো মিনিমাম 4 আৱাৰ্ছ টু 6 আৱাৰ্ছলৈকে ডুবি থাকিব লাগিব, তেতিয়াহে সাধাৰণতে এনেকুৱা ক্লাছিক পেটাৰ্ণটো বনে। ইণ্টাৰেষ্টিং কথা, এই গোটেইখিনি কথা জানো তদন্তৰ আওঁতত নাহিব জানো? গতিকে এইখিনি কথা হয়তো আগতে কোৱা হোৱা নাই। এটা বানপীড়িত এলেকাৰ মানুহ হিচাপে মই এইটো কথা ভালকৈ জানো, কাৰণ সৰুতে যেতিয়া ঘৰত বানপানী হৈছিল তেতিয়া আমি ইটো সিটো বস্তু উটি যোৱাতে বাৰে বাৰে পানীত নামিব লগা হৈছিল, আৰু গোটেই দিনটো সেনেকুৱা কৰাৰ পিছত সন্ধিয়া গৈ পেলাইহে কেতিয়াবা ৰাতি ভৰিৰ অৱস্থা অলপ চলপ তেনেকুৱা হৈছিল। হয়তো আমি জীৱিত মানুহ হিচাপে অলপ কম হৈছিল, জুবিন দা ঢুকোৱাৰ কাৰণে অলপ বেছি দেখা গৈছে, কিন্তু কমচে কম মানুহজনে কোৱা মতে 4-5 ঘণ্টামান পানীত থকাৰ পিছতহে এনেকুৱা ভৰিৰ আকৃতি এনেকুৱা হয়।